তাৰ মাকৰ নামত কলংক। আমি যেতিয়া ফাৰ্ষ্ট পিতৃ মাতৃ হৈছিলো, আমাৰ সন্তানটো যেতিয়া প্ৰথম জন্ম হৈছিল, তেতিয়া মানুহে আমাক নিজৰ মতে ঢেৰ কথা কিবা কিবি উপদেশ দিছিল, বিশেষকে মোক। তাই এতিয়া নিজৰ জীৱনত কি কৰিব লাগে কি কৰিব নালাগে গোটেইবিলাক বেলেগে ডিসাইড কৰি দিছিল, নিজে কৰা নাছিল মানে। আৰু তেতিয়া যিহেতু তাৰ প্ৰত্যুত্তৰটো দিব পৰা নাছিলো, এতিয়া দি দিওঁ। দিদি এতিয়া মাক হলা নহয়, কাপোৰ অলপ ভালদৰে পিন্ধিবা। তাৰমানে আপুনি কি ক'ব বিচাৰিছে? মোৰ কি মা দেউতাই মোক ভাল কাপোৰ পিন্ধোৱা নাছিল নেকি আগত? এতিয়া আৰু কেৰিয়াৰ বাদ দিয়া, ল'ৰাটোকে ডাঙৰ মানুহ কৰা, ল'ৰাটোকে চব ভালদৰে। তাৰমানে আপুনি ক'ব বিচাৰিছে মই যদি মোৰ কেৰিয়াৰটোৰ কথা অলপ চিন্তা কৰো, বা মই যদি মোৰ কেৰিয়াৰটো গঢ়ো, মোৰ কি ল'ৰাটো জন্তু হৈ যাব নেকি? লাইক চিৰিয়াছলি? নিজৰ ল'ৰা নিজৰ হাতত ৰাখিবা আকৌ। তাক আকৌ তোমাৰ মাৰ লগত কিয় ৰাখিছা? মাক কিয় ডাঙৰ দীঘল কৰিবলৈ দিছা আকৌ? মই মাত্ৰ এটা ল'ৰা জন্ম দিছো, তাকো এতিয়া। কিন্তু মোৰ মায়ে দুটাকৈ সন্তান জন্ম দি ডাঙৰ দীঘল কৰি থৈছে। চ' অবভিয়াছলি মোৰ মাৰ এক্সপিৰিয়েঞ্চটোতো মোতকে বেছি ভাল হ'ব। আৰু এনেকে যদি সদায় তুমি কাম এক্সাম কৰি থাকা, তেতিয়াহ'লে তোমাৰ ল'ৰাই কিন্তু এদিন মা বুলি পাহৰিয়ে যাব, চাই ল'বা। এটা কথা, তাৰ মুখৰ প্ৰথম শব্দটো আছিল চুমু, আৰু চুমু বুলি সি মানে আচলতে মোকে মাতিছিলে। তো মই নাভাবো সি যে মোক কেতিয়াবা পাহৰি যাব। তাৰ মাকৰ নামত কলংক, গম পাইছা? হ'ব পাৰে, কিন্তু ল'ৰাটোৰ ডাঙৰ কৰি থাকোঁতেও যদি মই নিজৰ কেৰিয়াৰটোক গুৰুত্ব দিওঁ, আৰু তেতিয়া যদি মই মাকৰ নামত কলংক হওঁ, সেই কলংক হোৱাত মোৰ কোনো আপত্তি নাই।